মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা দুদিনৰ পূৰ্বে নাগালেণ্ডত কৰ্মৰত অসমৰ শ্ৰমিকক আবদ্ধ কৰি নগা দুৰ্বৃত্তই মাৰপিট কৰাৰ পিছত আজিও উত্তাল হৈ আছে অসম নাগালেণ্ড সীমান্তৱৰ্তী নাগিনীজান উল্লেখযোগ্য যে নাগিনীজানৰ চাহ বাগিচাৰ পৰা চাৰিং বস্তিত কাম কৰি উভতি অহা পথত নগা দুৰ্বৃত্তই শ্ৰমিক কেইজনক বাটত আগচি ধৰি দা আৰু বন্দুকৰ কুণ্ডাৰে প্ৰহাৰ কৰিছিল দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল কৰণ নায়ক বচন কৰ্মকাৰ আৰু নুমল নায়কৰ লগতে শিবু ভূমিজ নামৰ শ্ৰমিক চাৰিজন শ্ৰমিক কেইজনক প্ৰহাৰ কৰা নগা দুৰ্বৃত্ত কেইজনক অসম আৰু নগা আৰক্ষীয়ে কৰায়ত্ব নকৰাৰ অভিযোগ উত্থাপন কৰি আজি উত্তপ্ত হৈ পৰিছে নাগিনীজান চাহ বাগিচা আৰু বাগিচাৰ ক্ষোভিত শ্ৰমিকসকলে অসম আৰু নাগালেণ্ডৰ মাজৰ যোগাযোগ পথ বন্ধ কৰি পথটোৰ নগা লোকৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে নাগিনীজানৰ শ্ৰমিকসকলেও ঘটনাৰ পিছৰ পৰাই নাগালেণ্ডৰ বস্তিত কাম কৰিবলৈ যোৱাৰ পৰা বিৰত আছে আনহাতে নগা দুৰ্বৃত্তক শীঘ্ৰে আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰিলে আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ দিছে আৰু এই সম্পৰ্কত জ্যোতিপ্ৰসাদ গগৈৰ এক প্ৰতিবেদন আগবঢ়াইছো অসম নাগালেণ্ড সীমান্তৱৰ্তী নাগিনীজান অঞ্চলত আৰু এই নাগিনীজান অঞ্চলত এক আতংকময় পৰিৱেশে বিৰাজ কৰি আছে বৰ্তমান অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত এটা বৰ্তমান উত্তেজনাৰ সৃষ্টি হৈছে কাৰণ যিহেতু আচলতে 24 ঘণ্টাৰ নগাৰ সন্তাক বন্ধ কৰক অসম চৰকাৰ হুঁচিয়াৰ এনেদৰে আচলতে শ্লোগানে উত্তপ্ত কৰি তুলিছে এই নাগিনীজান যি চাহ বাগিচা কাৰণ অসম নাগালেণ্ড সীমান্তৱৰ্তী নাগিনীজান অঞ্চলটোত নগাৰ সন্তাক আজি কথা নহয় আচলতে পূৰ্বৰ পৰাই আচলতে দীৰ্ঘদিন ধৰি আচলতে এই অঞ্চলটোৰ ৰাইজে এই সীমান্তৱৰ্তী ৰাইজে আচলতে নগাৰ নিৰ্যাতন সহি আহিবলগীয়া হৈছে কিছুদিন পূৰ্বে চেলেংহাটৰ যি বাগিচা পৰিচালক আছে বাগিচা পৰিচালকৰ নগাৰ দুৰ্বৃত্তই আচলতে গুলীবৰ্ষণ কৰাৰ পিছৰ প্ৰায় একক পিছত আচলতে এই ধৰণৰ এক ঘটনা সংঘটিত হ'ল আচলতে অসমৰ যি খাটি খোৱা শ্ৰমিক সেই শ্ৰমিকসকলে নগালেণ্ডলৈ তেওঁলোকে যিহেতু পেটৰ টাউন আচলতে হাজিৰা কৰিবলৈ যায় এই হাজিৰা কৰা শ্ৰমিকসকল উভতি অহাৰ পথত নগা দুৰ্বৃত্তই তেওঁলোকক আগভাতি ধৰি তেওঁলোকক নিৰ্মমভাৱে আচলতে প্ৰহাৰ কৰিছিল বন্দুকৰ কুণ্ডাৰে তেওঁলোকক প্ৰহাৰ কৰিছিল তাৰ পাছত কিন্তু অসম চৰকাৰ যি পদক্ষেপ হ'ব লাগিছিল কিন্তু নগা দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে কিন্তু এক উপাধিলা নীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে তাৰ ফলত আচলতে এই যি জনসাধাৰণ আছে অসমৰ জনসাধাৰণ আচলতে উত্তেজিত হৈ পৰিছে ক্ষোভিত হৈ পৰিছে আৰু ইয়াৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে নাগিনীজান চাহ বাগিচা এই বাগিচাখনৰ যি শ্ৰমিক আছে শ্ৰমিকসকলে যিহেতু কৰ্ম প্ৰৱৰ্তন বিৰত আছে আৰু এই যিটো পথ দেখিছে মোৰ কেমেৰা পাৰ্চনত দেখুৱাই যি পথ এই পথ দেখাইছে এই পথটোৱে নগালেণ্ডৰ যি চাৰিং বস্তি আছে নাগিনীজান আৰু চাৰিং বস্তিৰ সংযোগী এই পথ আৰু এই পথটোৱে নগালেণ্ডৰ লোকসকলে ইয়াৰ পৰা তেওঁলোক বিভিন্ন ঠাইলৈ যায় অসমৰ ইয়াৰ শ্ৰমিকসকলো নগালেণ্ডলৈ যায় কিন্তু এই পথটো বৰ্তমান এই শ্ৰমিকসকল এই যিসকল স্থানীয় যি ক্ষোভিত ৰাইজ আছে ৰাইজ বন্ধ কৰি দিছে বৰ্তমান ইয়াত নগালেণ্ডৰ কোনো গাড়ী চলাচল কৰিবলৈ দিয়া নাই যাৰ ফলত আচলতে ক'ব লাগিব যে এই ৰাস্তাটো বৰ্তমান বন্ধ হৈ আছে বুলি ক'ব লাগিব আৰু এই শ্ৰমিকসকল বৰ্তমান এই যিসকল নাগিনীজান চাহ বাগিচাৰ যি লোক আছে সেই লোকসকল বৰ্তমান ক্ষোভিত হৈ আচলতে ইয়াত অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে তাৰ বিপৰীতে কিন্তু অসম চৰকাৰ যি আচলতে নীতি থাকিব লাগিছিল নগাৰ দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ ক্ষেত্ৰত যি ধৰণৰ আচলতে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই মই ইয়াৰ কাষৰী কিছু লোক আছে মই জানিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব আচলতে এই মুহূৰ্তত নগাৰ যি সন্ত্ৰাসৰ বিপৰীতে অসম চৰকাৰৰ উপাধিলা নীতি দেখিবলৈ পোৱা গৈছে কি ক'ব আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰৰ মানে প্ৰশাসনীয় বিভাগটো একেবাৰে উপাধিলা তেওঁলোকে মানে কোনো কাৰণতে মানে নগাৰ যিগৰাকী দোষী তেওঁলোকে আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই আচলতে অসম চৰকাৰক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ অসম চৰকাৰৰ যি অসম প্ৰশাসনক আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ তেওঁলোকে প্ৰকৃততে যদি অসমৰ দুই ৰাজ্যৰ মাজত শান্তি স্থাপন কৰিব বিচাৰিছে তেনেকুৱা এই দুৰ্বৃত্তসকলক আচলতে কৰায়ত্ব কৰিব লাগে তেতিয়াহে আমি গম পাম আচলতে অসম চৰকাৰে বা নাগালেণ্ড চৰকাৰে যে আমাৰ দুইখন ৰাজ্যৰ মাজত শান্তি বিচাৰিছে আমি দেখিবলৈ পাইছোঁ সঞ্জয় ভূমিজক হত্যা কৰা হ'ল ৰঞ্জিত নায়কক মাৰপিট কৰা হৈছে অতুল কৰ্মীক মাৰপিট কৰা হৈছে কিন্তু ইয়াত দেখিবলৈ পাইছোঁ কোনো এজন নগা দোষীক আজিলৈকে কৰায়ত্ব কৰিব পৰা নাই
সেয়ে আমি আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ আৰু আদিবাসী ছাত্ৰ সন্থাই অতি শীঘ্ৰে যদি এনেকুৱা কাৰ্য যদি নাগা দুৰ্বৃত্ত কৰিয়ে থাকে তেতিয়াহ'লে আমি অতি শীঘ্ৰে মানে জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য কৰিম। নিশ্চয়কৈ আচলতে আছাৰ যি ইয়াৰ সদৌ আদিবাসী ছাত্ৰ সন্থা আছে তেওঁলোকে জংগী আন্দোলন ঘোষণা কৰিছে। অসম চৰকাৰৰ যি উপাধিকাৰ নীতি তাৰ বিৰুদ্ধে আচলতে তেওঁলোকে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। মই ইয়াৰ কাষৰীয়া আৰু কিছু লোক আছে মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। তাৰ আগতে এটা কথা ক'ব লাগিব যে যিহেতু চেলেং চাহ বাগিচাত কিছুদিন পূৰ্বে যি গুলীবৰ্ষণ হৈছে তাৰ পিছত কিন্তু অসম চৰকাৰে বা নাগালেণ্ড প্ৰশাসনৰ লগত লগ হৈ আচলতে যি ধৰণে সেই দুৰ্বৃত্তক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বা যি আইনী প্ৰচেষ্টা সেই আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে। দেখিবলৈ পোৱা নাই যে আচলতে নগা দুৰ্বৃত্ত কোনে হত্যা কৰিছিল তাৰো আচলতে ভুল হ'বলৈ বৰ্তমানলৈকে অসম আৰক্ষী সক্ষম হোৱা নাই। কিন্তু ইয়াৰ বিপৰীতে কিন্তু নগাৰ দপদপনি এই সীমান্তৱৰ্তী অঞ্চলবিলাকত চলি আহিছে আৰু এনেদৰে আচলতে চলি থকাৰ ফলত অসমৰ ৰাইজ আতংকিত হৈ পৰিছে, উত্তেজিত হৈ পৰিছে, ক্ষোভিত হৈছে। কিন্তু অসম চৰকাৰৰ যি নীতি সেই নীতি আচলতে এই অসমবাসীক আচলতে ক্ষোভিত কৰিছে বুলি ক'ব লাগিব। আৰু অসমবাসীৰ যে নিৰাপত্তা নাই কিন্তু তাৰ বিপৰীতে কিন্তু নাগালেণ্ড চৰকাৰৰ যি ভূমিকা সেই ভূমিকাৰ বিপৰীতে কিন্তু অসম চৰকাৰৰ এক আচলতে গুৰুত্বহীন ভূমিকা বুলি ক'ব লাগিব। এই মুহূৰ্তত কি ক'ব আচলতে অসম চৰকাৰে যিহেতু দেখিবলৈ পোৱা গৈছে যে কোনো ধৰণৰ তোমাৰ অসমবাসী নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই। কিন্তু নাগালেণ্ড চৰকাৰ প্ৰশাসনে দেখিবলৈ পাইছোঁ যে খুব তেওঁলোক তৎপৰ এই ক্ষেত্ৰত। কি ক'বা? চাব যদি চাই বিগত দিনতো যদি আপুনি এই ঘটনাৰ পুনৰাবৃত্তি কৰে অসম চৰকাৰে সম্পূৰ্ণৰূপে এই আমাৰ সীমান্ত সমস্যাৰ ওপৰত সম্পূৰ্ণৰূপে নীৰৱ ভূমিকা পালন কৰিছে। যদি অনাগত দিনবোৰ আকৌ এই ঘটনাৰ পুনৰাবৃত্তি হয় তেন্তে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে তেওঁলোক ইয়াৰ কোনো উচিত তদন্ত নকৰে। দুৰ্বৃত্তৰ ক্ষেত্ৰত ক্ষেত্ৰত কিবা প্ৰচেষ্টা গ্ৰহণ কৰাৰ কথা তোমালোকক জনাইছে নেকি? নাই, এতিয়ালৈকে আমি কোনো আৰু এতিয়ালৈকে আমি কোনো প্ৰশাসনৰ পৰা কোনো স্পষ্ট পোৱা নাই। যদি তেওঁলোকে এই দোষী কৰায়ত্ব অতি শীঘ্ৰে নকৰে তেন্তে আমি আদিবাসী ছাত্ৰ সন্থাই এই বিষয়টোলৈ আমি তীব্ৰ আন্দোলন গ্ৰহণ কৰিম। নগাৰ বেদখল চলিছে নেকি ইয়াত? নগাৰ বেদখল মানে আমি নগাই প্ৰত্যেক দিনেই মানে আমাৰ অসমৰ মাটিক হস্তান্তৰ কৰি আছে। এতিয়া কোনো নতুন এই কথা সম্পূৰ্ণভাৱে প্ৰশাসন অসম চৰকাৰ অৱগত, কিন্তু তথাপিও ইয়াত কোনো অসম চৰকাৰে কোনো পদক্ষেপ এতিয়ালৈকে পালন কৰা নাই। ইয়াত এটা বিয়পি বনাইছে সেই বিয়পিটোৱে তেজপুৰৰ